ভাল লাগিছে নিজকে নিজৰ সৌভাগ্য যেন লাগিছে যে আজি ইমান পবিত্ৰ মুহূৰ্তত যে এনেদৰে অংশগ্ৰহণ কৰিবলৈ পাইছোঁ। থিয়েটাৰ চলি আছে আমাৰ বৰ্তমান আমাৰ আজিৰ পৰা মংগলদৈৰ ওচৰতে আছে গৌৰৱতী, তাতে ৰাষ্ট্ৰীয় থিয়েটাৰ আজিৰ পৰা আমাৰ আৰম্ভ হ'ব। গতিকে ওচৰতে যিহেতুকে পানী টেমা তেনেদৰে মিলাই লৈছিলোঁ। এবাৰ সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন অনুষ্ঠানত আমি মাতিছোঁ আৰু অসমৰ জানমণি খ্যাত শ্যামন্তিবাক মাতি মানুহৰ খুব সমাগম বেছি হৈছে। আমি শ্যামন্তিকৰ উপস্থিতিত আমাৰ অনুষ্ঠান সফল কৰিছে আৰু সাংস্কৃতিক অনুষ্ঠান পৰৱৰ্তী সময়ত কাইলৈকে আমাৰ দিহানাম প্ৰতিযোগিতা, পৰহি দিনা অসমীয়া ভিত্তিত আধুনিক নৃত্য, তাৰপিছত সকলোতে খলকনি তোলা বৰপিতা মিত্ৰৰ গীতৰ শৰাই, দীপলিনৰ গীতৰ শৰাই, অতি আকৰ্ষণীয় অনুষ্ঠান আমি কৰিছোঁ। লগতে আমি ধৰ্মৰ দিশটোক সংলগ্ন কৰি দশাৱতাৰ, কৃষ্ণ নৃত্য, আমি ধৰ্মীয়ভাৱে অনুষ্ঠান কিছুমান আমি আয়োজন কৰোঁ। সদায় আমাৰ দিহানাম সদায় উদযাপন হ'ব, আকাশ বতাহ মুখৰিত হৈ থাকিব। কেৱল ৰাধাকৃষ্ণৰ যদি আমি ইয়াত নাওদানা জানা ঐতিহাসিক নাওদানা জানা পাৰত ৰাধাকৃষ্ণৰ আমি বিয়া পাতি উলহ মাল্লা কৰিছোঁ। আমি আশা কৰিছোঁ প্ৰায় আমি 1 লাখ ভক্তক আমি আদৰণি জনাব পাৰিম। সেইটো আমি এটা ফল লৈছোঁ আৰু হ'ব বুলি আমি আশা কৰিছোঁ।